সো আপোনালোকে যেহেতু আমাৰ ভাল ভিডিঅ'বোৰ চাইছে আৰু আমি এজিউম কৰিছো যে আপোনালোকে ভাল পাইছে আৰু সেই কাৰণে আজি খুচৰি এখন নতুন অসমীয়া আহিবলগীয়া ধামাকা ডাঙৰ বিগ বাজেট মুভি এখনৰ বিষয়ে আমি আপডেট লৈ আনিছো। সেই আপডেটটো আহিছেও ডাঙৰ বিগ মানে এটা আপোনাৰ সেয়া প্ৰডাকশ্যন হাউচৰ পৰা বিগ মিডিয়া ফিল্মছ যোনে চিকাৰ আমাৰ প্ৰডিউচ কৰিছিল। চেম ভট্টাচাৰ্যী প্ৰডিউচাৰজনৰ নাম। আমি আজি কথা পাতিম মায়া 8.8। ওয়েলকাম বেক টু আওয়ার ইউটিউব চ্যানেল এভরিওয়ান, চাই উইথ সিনেমা। থ্যাংক ইউ ফর সাবস্ক্রাইবিং, থ্যাংক ইউ ফর লাইকিং আওয়ার ভিডিওজ। এনেদৰে আমাক সাপোর্ট কৰি যাওক, আমি নতুন নতুন ভিডিও বনাব আৰু ট্ৰাই কৰিম। সো লেটস টক অ্যাবাউট মায়া দেন। মায়া 8.8 তই যিমানখিনি আপডেট পাইছ তোৰ ফালৰ পৰা মানে কেনেকুৱা লাগিছে যে মানে কেনেকুৱা টাইপৰ মুভিখন আহি হ'বলগীয়া হ'ব পাৰে? কেনেকুৱা হ'বলগীয়া পাৰে মানে এইটো যোৱা বছৰত এখন মুভি এনাউন্সমেন্ট কৰা হৈছিল মায়া 8.8 আৰু এই মায়া নামটো একচুৱেলি জুবিনৰ মায়া গানটোৰ পৰা লোৱা হৈছে আৰু লগতে এইখন মুভি হৰৰ হ'ব। তো অসমীয়া মুভি আমি বহুত দিনৰ মূৰত এখন হৰৰ মুভি দেখা পাম। আমাৰ লাষ্ট কেতিয়া হৰৰ মুভি ওলাইছিল ঠিক মনত নাই একদমেই মনত নাই। চাব গ'লে অসমীয়া হৰৰ মুভি তেনেকুৱা নাছিল। আৰু এখন ইণ্টাৰেষ্টিং হ'ব কি মানে আমি যোনটো কথা আমি কৈ থাকো এনে প্ৰায় আমাৰ যিমান ভিউৱাৰ্ছ আছে অসমীয়া মুভি যিমান চাই যোনবিলাকে ছাপৰ্টাৰ আছে যে অসমীয়া মুভি গ্ৰ' কৰিব লাগে, যোনটো আমি কৈ থাকো যে আমাৰ এক্সপেৰিমেণ্ট লাগে তো এইখন এখন এক্সপেৰিমেণ্টেল মুভি টাইপ হ'ব। মানে এটা যোনটো জনৰ আমাৰ চলি আছে সেইখনৰ পৰা হাতকে হৈ কিনে এটা বেলেগ এটা মুভি ওলাব য'ত আমি লোকেল হৰৰ দেখা পাম। আৰু মোৰ হিচাপত এনেকুৱা লাগি আছে এইখন মানে আমাৰ যোনবিলাক আমি সৰুৰ পৰা সাধুকথা শুনি কিনে ডাঙৰ হৈছো আমাৰ মানে ফকল'ৰ বিলাক বুঢ়িয়াৰ সাধু যোনবিলাক আছে বা যোনবিলাক আমাৰ খুৰা পাক বুলি যোনবিলাক বা ৰাতি আমাৰ যোনটো ফুৰে মন্দিৰে কি আছিল আমাৰ বুঢ়া ডাঙৰীয়া বুলি কয়। তো বুঢ়া ডাঙৰীয়াৰ ওপৰত মানে চাগে মোষ্ট প্ৰবেবলি আমাৰ এজাম্পচন হ'ব আৰু এইটো হ'লে বেছি ভাল হ'ব। কাৰণ কিয় আমি হলিউডত দেখা পাওঁ বা আমি বলিউডতো দেখা পাওঁ, আমি মিষ্টিকেল ক্ৰিয়েচাৰ যোনবিলাক মিথলজিকেল ক্ৰিয়েচাৰ আমি যোনবিলাক শুনো সেইবিলাকক মানে হৰৰ হিচাপে ৰিপ্ৰেজেণ্ট কৰে। তো আমাৰ মানে অসমীয়া চিনেমাত মানে এইটো এটা মানে ইণ্টাৰেষ্টিং কথা হ'ব যে আমাৰ নিজৰ আমি যোনবিলাক সৰুৰ পৰা শুনি ডাঙৰ হৈছো সেনেকে প্ৰেজেণ্ট কৰে। যদি সেনেকুৱা হয় মানে কেনেকুৱা হ'ব চাব খুব মানে আমি বহুত আগ্ৰহী মানে মুভিখনক লৈ। আৰু বিশেষকৈ এইকাৰণে আগ্ৰহী বিকজ চিকাৰ মুভি যোনে লিখিছিল, যোনে ডাইৰেক্ট কৰিছিল দেৱাংকৰ বৰগোহাঁই ছাৰ, আমাৰ বিষ্ণুজ্যোতি হেণ্ডিক ছাৰে লিখা আছিল চিকাৰ মুভিখন। আৰু চিকাৰখন দেখিছো আমি কিমান হিট গৈছে আৰু সেই গতিকে আমি বহুত আশা কৰি আছো মুভিখনক লৈ কিনে। আৰু এটা কথা মই গম পাইছো মায়া 8.8ত বোলে যিমানখিনি লিড ৰলত থাকিব সেই নিউ ফেচেছ মানে অডিশ্যন হৈছিল, অডিশ্যনত মানে যাক চিলেক্ট কৰিছে সেই মুভি মানে সেইবিলাক মানুহবিলাক থাকিব। আৰু আমাৰ জুবিন দা কিন্তু ফাইনেল এইটো বস্তু গম পোৱা গৈছে যে জুবিন দা আছে। আৰু তাকে মায়া গানটো নতুনকে ৰিপ্ৰেছ কৰি দিব পাৰে, খুব মজা লাগিব। কিন্তু অৰিজিনেলিটিটো ভাঙি নিদিলে হ'ল। যেনে যন্ত্ৰৰ অৰিজিনেলিটিটো ভাঙি দিয়া নাই ৰিপ্ৰাইজ কৰোঁতে বা ৰিক্ৰিয়েট কৰোঁতে, যাতে মায়া গানটোৰ যেতিয়া বনাব ৰিক্ৰিয়েট কৰোঁতে যাতে সেই অৰিজিনেলিটিটো ভাঙি নিদিয়ে। এইবিলাক গান কি হয় আমাৰ এইবিলাক গানৰ লগত আমাৰ ইমোচন জড়িত হৈ আছে। এতিয়া শুনা গান নহয়, এইবিলাক মানে আমি সৰুতে শুনা গান। সেইবিলাক গানৰ কি হয় বেছি তোৰ মাৰকে যদি বনাই বস্তুবিলাক মানুহে ভাল নাপায়। ইলেক্ট্ৰনিক মিউজিক সোমালে মানুহে বেছি পচন্দ নকৰে। তো চিম্পলিষ্টিক ৰাখিলে বস্তুখিনি ভাল হয়। আৰু আশা কৰোঁ এইখন মুভি ভাল হ'ব। আৰু ভাল হ'ব মানে কি ভাল হ'বই লাগিব, কাৰণ কি হয় এইখন এখন নতুন এক্সপেৰিমেণ্টেল মুভি হয়। মই বাৰ কৈছো। আৰু এইখন চাব লাগিব যে আমাৰ অসমীয়া ডাইৰেক্টৰে হৰৰ জনাৰটো কেনেকে উপস্থাপন কেনেকে মানুহক মানে জাম্পস্কেয়াৰ দিয়ে, জাম্পস্কেয়াৰ কেনেকে দিব পাৰে মানুহক। মানে মোৰ খালি এটা বস্তু ৰিকুৱেষ্ট আছে মেকাৰ্ছৰ সন্মুখত, যাতে মুভিখন এনেকুৱা হৈ নাযাওক যে আমি অলৰেডি হিন্দী চিনেমাত কিবা চাই থৈ দিছো। মানে ভাল ষ্টৰী লাগিব, মানে কানেক্টিং ষ্টৰী লাগিব। আৰু এইটো এটা এনেকুৱা এখন হ'ব নেকি যে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ কাৰণে এখন দৰ্জা মুকলি হ'ব নেকি ইউনিভাৰ্ছ এটা বনোৱাৰ কাৰণে? তই কি ভাব? এইটো হ'ব লাগে, এটা ইউনিভাৰ্ছ এটা বনাব পাৰে। কিন্তু যদি মেকাৰ্ছবিলাকে যদি আমাৰ ভিডিঅ' কিবা কাৰণত যদি দেখা পায় বা চাই, তো এটা ৰিকুৱেষ্ট থাকিব যদি পাৰে আপোনালোকে ষ্ট্ৰিং ইউনিভাৰ্ছৰ দৰে আমাৰ এনেকুৱা এখন হৰৰ ইউনিভাৰ্ছ এখন বনাওক। আমাৰ বহুতো এনেকুৱা কেৰেক্টাৰ আছে, আমাৰ মিথলজিকেল কেৰেক্টাৰ আছে মানে চাব বিচাৰো বিগ স্ক্ৰীণত মানে। আৰু ইয়াৰ দ্বাৰা যদি আমাৰ গোটেই পেন ইণ্ডিয়া লেভেলতো এইখন মুভি প্ৰমোট যদি হয় আৰু বেছি ভাল। আমাৰ বিষয়ে আমি কি সাধু কথা শুনি ডাঙৰ হৈছে এইবিলাক
কথা গম পালে বেছি ভাল হ'ব যদিহে দেখায় তো সেইখিনিয়ে কথা আছিল সো এইখিনি আৰু আপডেটটো আমি যিমানখিনি পাইছো আপোনালোকক জনালো আমি আশা কৰো যদি আমি কিবা আপডেট পাও আৰু পালে তেনেহলে অবভিয়াসলি আমি আৰু এটা আপডেট দি লাষ্টত মানে কি হয় যে মুভিখনৰ কিন্তু শুটিং কমপ্লিট হৈছে কিন্তু ৰিলিজ ডেট এতিয়ালৈকে একো অফিচিয়েলি এনাউন্স কৰা নাই টিজাৰো একো ওলোৱা নাই এতিয়ালৈকে চাগে মোষ্ট প্ৰবেবলি পোষ্ট প্ৰডাকচনৰ কাম চলি আছে এতিয়াও তো এইটো ইয়াৰৰ লাষ্টৰ ফালে হ'ব লাগে কিন্তু ৰিলিজ হ'ব বুলি 2025 তে ৰিলিজ ডেট মানে এই কৰিছে খালি ডেটটো মানে স্পেসিফাই কৰা নাই আৰু কিন্তু মাৰ্কেটিং কিমান অলপমান ভালকে যাতে মাৰ্কেটিং খিনি কৰে ৰাইট মাৰ্কেটিংৰ ওপৰতে গোটেইখিনি মানে নিৰ্ভৰ মুভি এখনৰ হয় যাতে ভালকে মাৰ্কেটিং খিনি কৰে অলপমান টিজাৰটো দুমাহমান আগত দিয়ে মানুহক যাতে অলপমান টিজ কৰি থৈ যায় মানে কেনেকুৱা ধৰণৰ মুভি এখন আহিব সো এইখিনিয়ে আৰু গোটেই মুভিখনৰ আপডেট এইখিনি আমি পাইছিলো আপোনালোকক জনালো আৰু কিবা আপডেট আহিলে নিশ্চয় আমি জনাম আমাক এনেদৰে সাপোর্ট কৰি যাওক সাবস্ক্রাইব কৰিলেও ভাল লাগিব আমি ভিউজ বহুত গেইন কৰিছো কিন্তু সাবস্ক্রাইবার গেইন কৰা নাই সো প্লিজ ৰিকুৱেষ্ট কৰো যে সাবস্ক্রাইব কৰিব আৰু আমি এনেকুৱা নকৰো যে মানে বাকি বিলাক এনেকুৱা আপোনালোক ফ্যান বুলি কয় আমাৰ কাৰণে কোনো ফ্যান নহয় মানে আলটিমেটলি আমাৰ টিমটো কি হয় মই আপোনালোকক জনাই দিওঁ আমি যদিও আমি গোটেই ওয়ার্ল্ডৰ মুভি কভাৰ কৰিম গোটেই বেলেগ বেলেগ ইন্ডাস্ট্রি যদিও আমি কভাৰ কৰিম আমাৰ মেইন কিন্তু ফোকাস আমাৰ অকল অসমীয়া সিনেমাৰ প্ৰমোট কৰাৰ ওপৰতে আমাৰ কিন্তু আমি কেতিয়াও অসমীয়া সিনেমা আমি মানে কি ইগনোৰ কৰি কিনে আমি ধৰক আজি হলত দুখন মুভি লাগিছে আমি অসমীয়াখনে আগতে চাম আমি আগতে অসমীয়া মুভিখনে প্ৰমোট কৰিম আমি সেনেকুৱা টাইপৰ আমাৰ যোনটো আমাৰ মেইন এজেন্ডা আমাৰ চেনেলটো সেইটোৱে হয় আমাৰ আপডেটখিনি পাব কাৰণে চাই থাকিওক সাবস্ক্ৰাইব কৰক সবকে শ্বেয়াৰো কৰক থ্যাংক ইউ বাই Audio Jungle.